চিলাপথাৰত ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবীত চিলাপথাৰ গোৰ্খা ভৱন প্ৰাংগণত দেওবাৰে ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাই এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। आज कति समस्या थियो त्योभन्दा आजभन्दा 20 वर्ष अगाडि जुन कार्यक्रममा नागेर सिङ्गापुर जाने ठाउँमा नि हाम्रो छोरी चेलीलाई निस्काउँथ्यो। অসম অৰুণাচল সীমা সমস্যা, ভূমিপট্টা প্ৰদান, এনচি গাঁওসমূহৰ জৰীপ, ভূমি বেদখল ৰোধ, মালিনীপুৰ আৰু চিলাকুটি গাঁও পঞ্চায়তৰ বানপানী সমস্যাৰ স্থায়ী সমাধানকে ধৰি মুঠ 7 দফীয়া দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে মিছন বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়া লোকক ভূমিপট্টা প্ৰদান, ৰাজহ গাঁওসমূহৰ সুৰক্ষা নিশ্চিত কৰা আদি দাবী উত্থাপন কৰে। হাতে হাতে প্লে কাৰ্ড লৈ আৰু চৰকাৰী বিৰোধী শ্লোগান দি গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যসকলে চিলাপথাৰ গোৰ্খা ভৱনৰ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলীত বক্তব্য ৰাখি সংগঠনটোৰ নেতৃবৃন্দই স্পষ্টকৈ কয় যে যদি চৰকাৰে এই দাবীসমূহ অচিৰেই গুৰুত্ব নিদিয়ে তেন্তে আগন্তুক দিনত অধিক তীব্ৰ তথা জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। লগতে দাবী পূৰণ নোহোৱালৈকে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে গোৰ্খা ছাত্ৰ সন্থাই। প্ৰায় 7টামান দাবী লৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমাৰ প্ৰথম দাবী হ'ল অসম আৰু অৰুণাচলৰ এই সীমা সমস্যা সমাধান কৰিব লাগে। অসমৰ 1 ইঞ্চিও মাটি অৰুণাচলত নিদিয়াকৈ যাতে তেওঁলোকে সীমা সমস্যা সমাধান কৰে সেই বিষয়টো চৰকাৰে গুৰুত্ব দিব লাগে আৰু ভূমিপট্টা প্ৰদান কৰিব লাগে। গোটেই এনচি গাঁওসমূহ জৰীপ কৰি তেখেতসকলে তাত থকা যিসকল খিলঞ্জীয়া লোকসকল আছে তেওঁলোকক মাটিৰ পট্টা প্ৰদান কৰিব লাগে। আৰু এনচি গাঁওসমূহত আমি ইতিমধ্যে দেখিছোঁ যে অৰুণাচলী লোকসকলে অধিক মূল্যত এই মাটিসমূহ ক্ৰয় কৰি আছে আৰু অসমৰ কিছুমান মাটিৰ দালালসকলে তেওঁলোকে পইচাৰ লালসাত অৰুণাচলী লোকসকলক মাটি বিক্ৰী কৰি আছে। সেই গোটেই কাৰবাৰটো বন্ধ হ'ব লাগে। অৰুণাচলী লোকসকলৰ নামত মাটিৰ যোনটো ৰেজিষ্ট্ৰেশ্যন সেইটো হ'ব নালাগে আৰু যিসকলে মাটি বিক্ৰী কৰিলে সেই গোটেই মানুহসকলৰ ওপৰত তদন্ত হ'ব লাগে কিয় কাৰণে তেখেতসকলে অসমৰ মাটি বিক্ৰী কৰিছে। সেই মাটি কিনাৰ পিছত এই মাটিখিনি যে অৰুণাচলত অন্তৰ্ভুক্ত কৰা যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেই গোটেই কিবাটো বন্ধ হ'ব লাগে। আৰু হ'ল ইয়াত মালিনীপুৰ অঞ্চলৰ অকল মাটিৰ সমস্যা নহয়, এতিয়া মানে আমি দেখিছোঁ যে ইয়াৰ যিসকল আমাৰ মন্ত্ৰী হওক বা বিধায়কসকলে ইমান বছৰ ধৰি আমি গোৰ্খা ছাত্ৰ সন্থাই হওক আমাৰ গোৰ্খা জনগোষ্ঠীয়ে তেওঁলোকক ভোট প্ৰদান কৰি তেওঁলোকক জিকাই আছে বাৰে বাৰে, কিন্তু তেওঁলোকে আমাক বুঢ়া আঙুলি দেখুৱাই আছে। তাৰ গোটেই বানপানী সমস্যা এতিয়ালৈকে তেওঁলোকে সমাধান কৰা নাই। ইয়াত আপোনাৰ ৰাস্তা ঘাটৰ অৱশ্যে আপুনি যদি যায় মালিনীপুৰ আৰু চিলাকুটি পঞ্চায়তৰ গোটেই এৰিয়াত তাত গোটেই ডাঙৰ ডাঙৰ খাল হৈ আছে এতিয়া আৰু গোটেই বালিয়ে পুতি মানে এৰিয়াটো তাত মানে খেতিৰ উপযোগী নহয়। সেই গোটেই বস্তুটো তেওঁলোকে একো গুৰুত্ব দিয়া নাই। আমি বাৰে বাৰে দাবী জনাই অহাৰ পিছতো এতিয়া স্বাধীনতাৰ 75 বছৰ পিছতো সেই মানুহসকলে এতিয়ালৈকে এখন ৰাস্তা তেওঁলোকে দেখা নাই। তাত যদি কেতিয়াবা যদি কিবা ইমাৰ্জেঞ্চি হয় মানে আপোনাৰ এম্বুলেঞ্চ যোৱা এটা ৰাস্তা নাই। এই গোটেইসমূহ বস্তুটো তেওঁলোকে সমাধান কৰিব লাগে। আৰু অকল সেইটোৱে নহয়, মিছন বসুন্ধৰাত বহু ব্যক্তিসকলে আমাৰ মানুহসকলে মাটিৰ বাবে আবেদন কৰিছে, কিন্তু সেই আবেদনসমূহ তেওঁলোকে গোটেই নাকচ কৰি দিছে। আৰু যিসকলে 1 বিঘা মাটিৰ কাৰণে আবেদন কৰিছে তেওঁলোকক 1 কঠা মাটি প্ৰদান কৰি তেওঁলোকে বাকীসমূহ তেওঁলোকে আবেদনটো ৰেজেক্ট কৰিছে। এই গোটেই বিষয়সমূহ চৰকাৰে অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধান কৰিব লাগিব। যদি তেওঁলোকে সমস্যা সমাধান নকৰে আমি 15-20 দিনলৈকে আমি বাট চাম। যদি তেওঁলোকে সমস্যা সমাধান নকৰে এই ইলেকশ্যনৰ আগে আগে গোৰ্খা জনগোষ্ঠীৰ লোকসকলে কিন্তু এটা মানে আমি বিকল্পৰ আমি ব্যৱস্থাৰ কাৰণে আমি ভাবিবলৈ আমি বাধ্য হ'ম। আৰু অকল আজি এক প্ৰতিবাদী সভাই আমি আয়োজন কৰিছোঁ, আমি ৰাইজক আজি সজাগ কৰিছোঁ ইয়াতে। আৰু যদি আমাৰ সমস্যাখিনি তেওঁলোকে সমাধান নকৰে পৰৱৰ্তী পৰ্যায়ত আমি পথ অৱৰোধ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি আমি প্ৰতিবাদী আমি কিবা সভাৰ পৰা আৰম্ভ কৰি আমি ভোট বৰ্জন পৰ্যন্ত আমি কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম।